এতিয়া চবেই লগাই গ'লে হ'ল ৰক্ষা কৰিবৰ কাৰণে ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মে এই কাম কৰি আহিছোঁ কেইবা বছৰ ধৰি। এতিয়া বিভিন্ন প্ৰজাতিৰ গৰু আমাৰ গৌশালাত আছে। গুজৰাটৰ পৰা অহা গিৰ গাই আছে, হাৰিয়ানাৰ পৰা অহা চাহিৱাল গাই আছে। এতিয়া গিৰ গাই, চাহিৱাল গাই, HF বা বিভিন্ন প্ৰজাতিৰ আমাৰ লোকেল গৰুও আছে, আমাৰ লখিমী আছে। গতিকে সকলো নোৱাবলৈ ধোৱাবলৈ লৈ গৈছিল। আমিও ঠিক তেনেকৈ নতুন প্ৰজন্মক এই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু তেওঁলোককো জড়িত কৰি আপোনালোকে দেখিছে যে সকলো সৰু সৰু ল'ৰা ছোৱালীও প্ৰত্যক্ষ কৰিছে, তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে আমি মুঠৰ ওপৰত জাতলৈ আনিছোঁ গিৰ গাই আৰু চাহিৱাল গাই যে আমাৰ অসমৰ বিহুৰ লগত প্ৰকৃতিৰ লগত সম্পৰ্ক থকা এই বিহু উৎসৱৰ দিনটোত সিহঁতেও খুব লাগিছে যে বিহু বিহু বুলি। গতিকে আমাৰো ভাল লাগিছে যে আমি আচলতে আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মে আমি যি পদক্ষেপ গ্ৰহণ কৰিছোঁ সঁহাৰি পাইছোঁ। সকলো আনন্দমুখৰ পৰিৱেশত আজি সমূহ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি না মাৰ কিবা এটা কল আইতা কল হেৰি কৰি দিয়কচোন আগলৈ আহক দিব লাগে স্যার নমস্কার ভালো আসল গাখীৰ আমাৰ গোহালি নম্বৰৰ কাৰণে আজি সুখৰ খবৰ। আমাৰ আচলতে প্ৰত্যেক বছৰেই গৰু বিহুৰ দিনা আমাৰ পোৱালি জন্ম হয়। এইবাৰ এটি পোৱালি জন্ম হৈছে চেউৰী আৰু তাইৰ নাম থৈছোঁ আমি বহাগী। ইমান সুন্দৰকৈ মাকজনী আছে, পোৱালীজনী আনন্দ ফূৰ্তিয়ে মাহ হালধি দেখাৰ লগে লগে যেন তাই আনিবলৈ পাতি দিব তেনেকৈ আগবাঢ়িছে। আমিও সকলোৱে মিলি এই নতুন আগমন আহি আছে এই বহাগৰ বতৰত বহাগীত আমি নোৱাইছোঁ ধুৱাইছোঁ মাহ হালধি তেলেৰে। গতিকে গোহালিটোত এইটো এটা পৰম্পৰাই হৈ গৈছে আমাৰ যে প্ৰত্যেক গৰু বিহুৰ দিনা বহাগৰ বতৰত প্ৰকৃতিৰ লগত সম্পৰ্ক থকা এই বিহুটি আমাৰ এই গোহালি এটি পোৱালি প্ৰত্যেকবাৰে জন্ম হয়। আজি খন্তেক আগতে আমাৰ বহাগীৰ আগমন হৈছে ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মত আৰু বহাগীক আমি সকলোৱে আদৰেৰে তেওঁক আমি আদৰিছোঁ, মৰম কৰিছোঁ। বহাগী দুপে ডাঙৰ হ'ব, তাই আমাৰ গোহালিটো শুৱনি কৰিব, আমাৰ বিপ্লৱৰ যাত্ৰা শক্তিশালী কৰিব। বহাগীয়ে কেনেকৈ কাণ পাতি শুনিছে কথাবিলাক মৰমতে বহাগীৰ প্ৰতি আমি সকলো আৱেগিক হৈ গৈছোঁ। মা এয়া নাতিনী
চাৰ্টটো খুলিছ